গুৱাহাটীৰ বিৰুবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা পদপথ আৰু বিদ্যুতৰ খুঁটা তীব্ৰবেগী বাহনৰ খুন্দা দুৰ্ঘটনাত গ্ৰস্ত বাহনখনত আছিল তিনিজনকৈ যুৱক আটাইকেইজন ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ ছাত্ৰ দুৰ্ঘটনাটোত এজন যুৱকৰ অৱস্থা সংকটজনক বাহনখন নেপালী মন্দিৰৰ পৰা লখৰা অভিমুখী বাহন আছিল আৰু দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS01GA5653 দুৰ্ঘটনাটোত এজন যুৱকৰ অৱস্থা খুবেই সংকটজনক বাহনখন নেপালী মন্দিৰৰ পৰা লখৰা অভিমুখী আছিল দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS01GA5653 ফোনযোগে সংযুক্ত হৈছো আমাৰ সাংবাদিক উৎপল হালুৰ সৈতে উৎপল এটা হিৰণকাৰী দুৰ্ঘটনা ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ বিৰুবাৰীত পুৱতি নিশাই বুলি ক'ব পাৰি 5:45 এই গোটেই পথ দুৰ্ঘটনাটো সংঘটিত হৈছে নেপালী মন্দিৰৰ পৰা লখৰা অভিমুখী এখন তীব্ৰ বেগত টাটা নেক্সন বাহন আহিছিল আৰু বাহনখনৰ নম্বৰ হৈছে AS01GA5653 তীব্ৰ বেগত অহা বাহনখনত তিনিজন ছাত্ৰ আছিল আৰু তিনিজন ছাত্ৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ থাৰ্ড চেমৰ বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছিলো তেখেতসকলৰ বাহনখন তীব্ৰ বেগত অহাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই যি বিৰুবাৰী গোল চক্কৰটো আছে বা তিনিআলি বুলি কোৱা হয় সেই স্থানত তেখেতসকলে নিয়ন্ত্ৰণ হেৰুৱাই এটা বিদ্যুতৰ খুঁটাৰ ফুটপাথত খুন্দিয়াৰ লগে লগে বাহনখনত থকা তিনিটাকৈ বেলুন ওলাই আহে তাৰে পৰা অনুমান কৰক যে তিনিটা বেলুন ওলাই আহিছে তা অতিকৈ ভয়ংকৰ এটা পথ দুৰ্ঘটনা আৰু এই পথ দুৰ্ঘটনাত চালকৰ আসনত থকাজন অত্যন্ত সংকটজনক অৱস্থাত ৰাতিপুৱাৰ ভাগত যিসকলে খোজ কাঢ়িব গৈছিলে মৰ্ণিং ৱাকত যোৱা লোকসকলে ততাতৈয়াকৈ হস্পিটেললৈকে প্ৰেৰণ কৰে আৰু আন দুজনক অৱস্থাও যদিও ঠিকে আছে কিন্তু এজনৰ অৱস্থা অতি সংকটজনক ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ তিনি ছাত্ৰ আছিলে ৰাতিপুৱা 5:45 কিয় আহিলে হয়তো কিবা পৰীক্ষা আছিলে নেকি সেইসমূহ কিন্তু নিজৰ অভিভাৱকেও খবৰ ৰখা উচিত কাৰণ ৰাতিপুৱা 5:45 তেখেতসকলে কিয় আহিছিলে বা নিশা ক'ত আছিলে এইসমূহ বিষয় কিন্তু নিজৰ অভিভাৱকে অতি সোনকালে গুৰুত্ব প্ৰদান কৰিব লাগে কাৰণ নেপালী মন্দিৰৰ পৰা তেখেতসকলে লখৰা হৈ ৰয়েল গ্লোবেললৈকে আহি আছিল নে অন্য কোনোবা স্থানলৈকে যাব বিচাৰিছিলে সেয়া কিন্তু এক প্ৰকাৰ সকলো অভিভাৱকৰ দায়িত্ব আছে যিখন বাহন এই গোটেই ঘটনা সংঘটিত হৈছে টাটা নেক্সন বাহন আছিলে সেই বাহনখনৰ নম্বৰ হৈছে AS01GA5653 এই বাহনখন তিনিজন ছাত্ৰ আছিলে আৰু থাৰ্ড চেমৰ বুলি আমি খবৰ লাভ কৰিছিলো আৰু আপুনি অনুমান কৰক যে টাটা নেক্সন বাহনখন তিনিওটাকৈ বেলুন ওলাই গৈছে অৰ্থাৎ তাৰে পৰা অনুমান কৰিব পাৰি যে কিমান তীব্ৰ বেগত আছিল বা কিমান অনিয়ন্ত্ৰিতভাৱে বাহনখন চলাইছিলে আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বাহনখনৰ খিনি সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয় আৰু সমান্তৰালভাৱে বাহনখনৰ চালকৰ আসনত থকা সংকটজনক অৱস্থাত তাৰে কাষতে থকা প্ৰথম পৰ্যায়তে বিৰুবাৰী যি গুৱাহাটী মেডিকেল কলেজ হস্পিটেল লৈছিলে তালৈকে প্ৰেৰণ কৰে পৰৱৰ্তী পৰ্যায়ত আৰক্ষী লোক উপস্থিত হৈ বাহনখন ইতিমধ্যে স্থানৰ পৰা স্থানান্তৰিত কৰি আজি আৰক্ষী থানা চৌহদলৈকে আনিছে হয় ধন্যবাদ উৎপল আমাক এইখিনি তথ্য আপুনি জনালে